মৰিগাঁৱৰ মেকেৰ ভেটাত নাৰী দেহৰ বেহা অগৌৰা ৰিজৰ্টত দীৰ্ঘদিনে অনৈতিক কাৰ্যৰ অভিযোগ। এই অনৈতিক কাৰ্যত এতিয়া জড়িত হৈ পৰিছে হাইস্কুলীয়া ছাত্ৰ ছাত্ৰী কলেজীয়া ৰিজৰ্টৰ কৰ্মচাৰী জছিমুদ্দিনৰ নেতৃত্বত দেহ ব্যৱসায়ী AJYCPৰ ষ্টিং অপাৰেশ্যনত পোহৰলৈ আহিছে কিছু ভয়ংকৰ তথ্য। অসংযত অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰ কিশোৰী। AJYCPৰ অভিযানৰ পাছত এতিয়া সক্ৰিয় হৈছে আৰক্ষী। আটক 4 কিশোৰ কিশোৰী। আৰক্ষীৰ নিৰ্লিপ্ততাক লৈ এতিয়া প্ৰশ্ন কৰিছে দল সংগঠনৰ লগতে ৰাইজে। মেকিৰ ভেটা ৰাজচক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান। AJYCPৰ চৰাইবাহী 12 পূজা আঞ্চলিকৰ স্মাৰক পত্ৰ শীঘ্ৰেই দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে এই স্মাৰক পত্ৰত। এইপিনে মৰিগাঁৱৰ ঝৰাবাৰীত আছে অগৌৰা দা ক্লাছিক ৰিজৰ্ট। এই ৰিজৰ্টখনতে দীৰ্ঘদিন ধৰি চলি আছিল নাৰী দেহৰ বেহা। এই বেহাৰ সৈতে এতিয়া জড়িত হৈ পৰিছে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী। তেনে সৰু ল'ৰা ছোৱালী এতিয়া এই ছেক্স ৰেকেট অৰ্থাৎ এই দেহ ব্যৱসায়িক চক্ৰটোৰ সৈতে জড়িত হৈ পৰিছে। জছিমুদ্দিন নামৰ এজনৰ নেতৃত্বতে চলি আছে এই সমগ্ৰ দেহ ব্যৱসায়ী চক্ৰটো। আৰু মৰিগাঁৱৰ ঝৰাবাৰীত আছে অগৌৰদা ক্লাছিক নামৰ ৰিজৰ্ট নামৰ এইখন ৰিজৰ্টতে এতিয়া দীৰ্ঘদিন ধৰি চলি থকা যি দেহ ব্যৱসায়ী চক্ৰ উৎখাত হয়। AJYCPয়ে অভিযান চলায়। AJYCPয়ে চলোৱা অভিযানৰ পাছতহে কিন্তু সক্ৰিয় হৈছে আৰক্ষী প্ৰশাসন। আৰক্ষীয়ে জানে, আৰক্ষীয়ে সকলোখিনি দেখি শুনিও কিন্তু কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিল। তাক লৈ এতিয়া আৰক্ষীৰ যি নিৰ্লিপ্ত ভূমিকা, সেই ভূমিকাক লৈ এতিয়া প্ৰশ্ন কৰিছে AJYCP আৰু স্থানীয় লোকে। Hah? Nasıl? Peki, burada. Burada. Sati. Kiwa ya saya bilang. Ah, iya pakai rumsa, pakai rumsa. Pakai rumsa. Oi, lahul. Cuma gom. ইয়াত কাম কেতিয়াবা কৰিছা? মই 1.5 বছৰমান হ'ল। 1.5 বছৰমান হ'ল। এই কেবিনটো যেতিয়া পৰা হৈছে তেতিয়া চলি আছে। হয়, চলি আছে। মই আহাবা কাম কেবিন আহি আছে। এই কেবিনত এনে ধৰণৰ অৰ্ডাৰ লয় এনেকৈ। এনে ধৰণৰ ল'ৰা ছোৱালী আহি আছে। তো সৰু ল'ৰা ছোৱালী সোমাব দিছা? এইটো মই কেনেকৈ কম এইটো কেনেকৈ কম বহুত সৰু ল'ৰা ছোৱালী দেখোন। মইতো কেবিনৰ সেইটো হেৰি নহয় ন। হা? কেবিনৰ সেইটো মোৰ দায়িত্ব নহয়। মই খালি অৰ্ডাৰ ল'ব লাগে। ল'ব লাগে। ডেইলি আহে এনেকৈ? সদায় আহে, মাজে সময়ে আহি থাকে। ক'ৰ পৰা আহে? গম নাপাওঁ। গম নোপোৱা? তেওঁলোকৰ একো বাধ্যতা নাৰাখা তোমালোকে? একো ডকুমেণ্টছ বায়'ডাটা একো নাপাওঁ। নাৰাখা? এনেকৈ আহি থাকে আৰু ন? আজি ক'ৰ পৰা আহিছিলে এইটো? গম নাপাওঁ। গম নোপোৱা? সৰু ল'ৰা ছোৱালী দেখোন একদম বহুত মানে সিহঁতৰ 15-16 বছৰ হৈছে। ইমান সৰু ল'ৰা ছোৱালী সুবিধাটো তোমালোকে দি আছা ন এনেকে? এতিয়া কেনেকৈ কম 1.5 বছৰ হ'ল ন চলি থকা এনেকে? মই কামত সোমাই 1.5 বছৰ হৈছে। তোমাৰ কামত সোমাই 1.5 বছৰ আৰু কেবিনেট তেতিয়াবা আছে? কেবিন আছে তেতিয়াবা তাৰ আগৰ পৰাই আছে? মানে আৰম্ভণিৰ পৰা হৈছে তেনেকুৱা? আৰম্ভণিৰ পৰা সেইটো মই গম নাপাওঁ। AJYCPয়ে আজি অভিযান চলাই অভিযানত 4 কিশোৰ কিশোৰীক যিহেতু কৰায়ত্ব কৰে। আমি এই মুহূৰ্তত যাব বিচাৰিছো পোনপটীয়া সম্প্ৰচাৰ যোগে। আমি লাইভত সংযুক্ত হৈছো আমাৰ সাংবাদিক প্ৰণৱ গোস্বামীৰ সৈতে। হয়, বৰ্তমান মই উপস্থিত আছোঁ মৰিগাঁৱত। আৰু ইতিমধ্যে মৰিগাঁও জিলাৰ মিকিভেটা থানাৰ অন্তৰ্গত এখন ৰিজৰ্টত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। AJYCP চৰাইবাহীৰ যি আঞ্চলিক, এই চৰাইবাহী আঞ্চলিকে মিকিৰভেটাৰ যি ৰাজচক্ৰ কাৰ্যালয়ত তেওঁলোকে এক অভিযোগ দাখিল কৰিছে। আৰু উক্ত অভিযোগৰ জৰিয়তে তেওঁলোকে যিখন নগাঁও মৰিগাঁও ৰোডত যিখন আছে জৰাবাৰী অঞ্চলত যিখন আছে ৰিজৰ্ট, আৰু ৰিজৰ্টখনৰ নাম হৈছে অগৌৰা ক্লাছিক ৰিজৰ্ট যিখন আছে। আৰু এইখন এখন বিলাসী ৰিজৰ্ট হয়। আৰু সেই ৰিজৰ্টখনক তেওঁলোকে চিল কৰিবৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু সেই ৰিজৰ্টখনত নাৰী দেহৰ ব্যৱসায় হৈ থকাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰিবৰ কাৰণে তেওঁলোকে দাবী কৰিছে। আচলতে ঘটনাটো ঘটিছিল
কালি যেতিয়া 4 মান বজাত এই এটা ঘটনা সংঘটিত হৈছিলে আৰু সেই সময়ত যিসকল চৰাইবাহীৰ AJYCPৰ যি চৰাইবাহী আঞ্চলিকৰ যি যুৱকৰ এটা দল সেই ৰিজৰ্টখনত উপস্থিত হৈছিলগৈ আৰু ৰিজৰ্টখনত উপস্থিত হৈ তেওঁলোকে ৰিজৰ্টখনত অতৰ্কিতে ইটোৰ পিছত সিটো ৰুমত সোমাইছিল আৰু ৰুমত সোমাওঁতে দেখা গৈছিল যে প্ৰত্যেকটা ৰুমতেই হালে হালে যুৱক যুৱতীক অৰ্ধনগ্ন অতি বেয়া অৱস্থাত তেওঁলোকক মজিয়াত পৰি থকা অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰিছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে এই যে যুৱক যুৱতীসকল এই যুৱক যুৱতীসকলৰ বয়স 14 বছৰৰ পৰা 20-21 বছৰৰ ভিতৰত একোজনী ছোৱালীৰ বয়স 14 বছৰ 15 বছৰ ভিতৰত আছে ঠিক সেইদৰে যুৱকসকলৰ বয়স আছে 20 বছৰ 19 বছৰ 21 বছৰ এনে বয়সৰ যুৱক যুৱতী আৰু এই সকলক সুবিধা প্ৰদান কৰি অহা হৈছে এই ৰিজৰ্টখনত আজি বছৰ বছৰ ধৰি সুবিধা প্ৰদান কৰি থকা হৈছে আৰু জছিমুদ্দিন নামৰ এজন ব্যক্তিৰ নেতৃত্বত এই সুবিধা প্ৰদান কৰি অহা হৈছে বুলি অভিযোগ উত্থাপন হৈছে কালি তেওঁলোকে যেতিয়া সেই ৰিজৰ্টখনৰ ভিতৰত সোমাইছিল আমি ভিজুৱেলি আমাৰ সিখন স্ক্ৰীনত আমি দেখুৱাইছোঁ যিবোৰ আমি সম্পাদিত ৰূপতহে দেখুৱাব পাৰিম যিহেতু এইবোৰ কিশোৰী আৰু তেওঁলোকৰ আমি নামো উল্লেখ কৰিব নোৱাৰোঁ যদিও তেওঁলোক চিনাক্ত হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি ইমান এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ আছে 14 বছৰৰ পৰা 20 বছৰৰ ল'ৰা ছোৱালীক তাত তেনেকৈ যৌন সংভোগ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰা হৈছে আৰু এনেকৈ তেওঁলোকক এই কামৰ প্ৰতি আকৃষ্ট কৰি পিছত নাৰী সৰবৰাহৰ দৰে যি ব্যৱসায় এই ব্যৱসায়ক তেওঁলোকক নিয়োজিত কৰিবৰ কাৰণে যিখন জাল এই ব্যক্তিজনৰ নাম উঠিছে যে জছিমুদ্দিন নামৰ যিজন ব্যক্তি এই ব্যক্তিজনে সেই তেনে এখন জাল পেলাইছে কাৰণ পূৰ্বেও মৰিগাঁও জিলাত তেনেধৰণৰ নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত হৈছে কিন্তু ইমান দিন ইয়াত কেনেদৰে চলাই আছিল আমি যেতিয়া তাত সেই সময়ত যেতিয়া আমি তাত কৰ্মচাৰী পাইছিলোঁ আনকি আমি কৰ্মচাৰীৰ যি ৰিয়েকশ্যন সেই ৰিয়েকশ্যন আমি ৰাখিছোঁ আৰু কৰ্মচাৰীয়ে আনকি কৈছে যে তেওঁ যেতিয়াৰ পৰাই তাত কৰ্মৰত অৱস্থাত আছে তেতিয়াৰ পৰা সেই ব্যৱসায় চলি আছে আৰু বিভিন্ন কলেজৰ পৰা ছাত্ৰ ছাত্ৰী আহে হাইস্কুলৰ পৰা ছাত্ৰ ছাত্ৰী লৈ যায় আৰু লৈ গৈ তেওঁলোকে ৰুম বুকিং কৰে আৰু বুকিং কৰি তেওঁলোকে ঘণ্টাৰ ৱাইজত তাত তেওঁলোকে পে'মেণ্ট কৰিব লাগে আৰু পে'মেণ্ট কৰাৰ পিছত তাৰপিছত তেওঁলোকে কলেজলৈ অহা ল'ৰা ছোৱালী কলেজৰ বিপৰীতে তেওঁলোকে ৰিজৰ্টলৈ আহে সেই নাৰীৰ দেশ সংভোগৰ বাবে গতিকে এনে এক ভয়ংকৰ ঘটনা সংঘটিত হৈ থকাৰ পাছতো কিন্তু মিকিভেটা আৰক্ষীয়ে এই জ্ঞাত আছিল নে নাছিল যিহেতু মিকিভেটা থানাৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত্বত এই ঘটনা সংঘটিত হৈ আছিল যেতিয়া AJYCPৰ যুৱকসকলে সদস্যসকলে যেতিয়া তেওঁলোকক ধৰিছিলগৈ ভিতৰত ধৰিয়ে তেওঁলোকে আৰক্ষীলৈ খবৰ দিছিল আৰু তাত আহি মিকিভেটা আৰক্ষী উপস্থিত হৈছিল আৰু ইতিমধ্যে মিকিভেটা আৰক্ষীৰ জিমনাত কেইবাগৰাকীও কিশোৰী আছে তেওঁলোক চিনাক্তও হৈছে কিন্তু তেওঁলোকৰ নাম আমি উল্লেখ কৰিব নোৱাৰিম কিন্তু মূল কথাটো হৈছে কি যে এই বেপাৰটো কোনে কেনেকৈ চলাই আছিল আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে এই যিখন এই ৰিজৰ্টখন চলাই আছিল জনৈক্য গোস্বামী নামৰ আমি তেওঁ সম্পূৰ্ণ নামটো জানিব পৰা নাই জনৈক্য গোস্বামী নামৰ এজন মালিকে গুৱাহাটীৰ এজন মালিকে এই ৰিজৰ্টখন চলাই আছে আৰু দীৰ্ঘদিনৰ পৰা ইয়াত ৰিজৰ্টৰ নামত তেওঁলোকে নাৰী সৰবৰাহ নাৰী ব্যৱসায়ৰ ৰমৰমীয়া ব্যৱসায় কৰি আছে ৰিজৰ্টৰ নামত আৰু এনে ঘটনা সংঘটিত আৰু এখন ৰিজৰ্টত দীৰ্ঘদিন ধৰি চলি আছিল নাৰী দেশৰ বেহা AJYCPয়ে অভিযান চলে 4 কিশোৰীক আটক কৰিছে এতিয়া স্কুললৈ বুলি কলেজলৈ বুলি ওলাই যায় ছাত্ৰ ছাত্ৰীসকল কিন্তু কলেজ স্কুললৈ নগৈ ৰিজৰ্টত সোমায় আৰু তাৰ পাছতে এনে ধৰণৰ অনৈতিক কাৰ্যত লিপ্ত হয় আমি এই মুহূৰ্তৰ প্ৰণৱ গোস্বামী আপোনাক ধন্যবাদ জনাইছো